নমস্কাৰ আপোনালোকক পুনৰবাৰ ৰিজিটু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টি আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টি প্ৰথমটি কুৱেশ্যন হৈছে অসমৰ প্ৰথম লোকপিয়ল কোন বছৰত অনুষ্ঠিত হৈছিল? অসমৰ প্ৰথম লোকপিয়ল কোনটো বছৰত অনুষ্ঠিত হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1872 চনত। মনত ৰাখিব অসমৰ প্ৰথম লোকপিয়ল 1872 চনত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন নদী নাগা পাহাৰৰ পৰা উৎপত্তি হৈছে? তলৰ কোনখন নদী নাগা পাহাৰৰ পৰা উৎপত্তি হৈছে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ভোগদৈ। মনত ৰাখিব ভোগদৈ নদীখন নাগা পাহাৰৰ পৰা উৎপত্তি হৈছে। নেক্সট কুৱেশ্যনটিত আছে উত্তৰ পূবৰ কোনখন ৰাজ্যক ভাৰতৰ ৰত্ন বুলি কোৱা হয়? উত্তৰ পূবৰ কোনখন ৰাজ্যক ভাৰতৰ ৰত্ন বুলি কোৱা হয়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি মণিপুৰ। মনত ৰাখিব উত্তৰ পূব ভাৰতৰ মণিপুৰ ৰাজ্যখনক ভাৰতৰ ৰত্ন বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটিত আছে অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান কোনখন? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ কাজিৰঙা। মনত ৰাখিব অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখন হৈছে কাজিৰঙা। নেক্সট কুৱেশ্যনটিত আছে অসম প্ৰাথমিক শিক্ষা আইন দেশত গৃহীত হৈছিল। অৰ্থাৎ অসম প্ৰাথমিক শিক্ষা আইন কোন চনত গৃহীত হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1962 চনত। মনত ৰাখিব অসম প্ৰাথমিক শিক্ষা আইন 1962 চনত গৃহীত কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে অসম প্ৰথম অলিম্পিয়ান কোন? অৰ্থাৎ অসমৰ প্ৰথম অলিম্পিয়ান কোন? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ অভিজিত ভট্টাচাৰ্য। মনত ৰাখিব অসমৰ প্ৰথম অলিম্পিয়ান হৈছে অভিজিত ভট্টাচাৰ্য। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন আনচাৰ থকা এখন ই বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে ছিকিম কেতিয়া ভাৰতৰ ৰাজ্য হিচাপে স্থাপিত হৈছিল? ছিকিম কেতিয়া ভাৰতৰ ৰাজ্য হিচাপে স্থাপিত হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1975 চনত। মনত ৰাখিব ছিকিম 1975 চনত ভাৰতৰ ৰাজ্য হিচাপে স্থাপিত বা গঠিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে টুজু পাছে ভাৰতক কোনখন দেশৰ সৈতে সংযোগ কৰে? টুজু পাছে ভাৰতক কোনখন দেশৰ সৈতে সংযোগ কৰে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ম্যানমাৰ। মনত ৰাখিব টুজু পাছে ভাৰতক ম্যানমাৰৰ সৈতে সংযোগ কৰে। নেক্সট কুৱেশ্যনটিত আছে গদাধৰ সিংহৰ আহোম নাম কি আছিল? গদাধৰ সিংহৰ আহোম নাম কি আছিল?
অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ চুপাতফা মনত ৰাখিব গদাধৰ সিংহৰ আহোম নাম হৈছে চুপাতফা নেক্সট কুৱেশ্যনটিত আছে ভাৰতত প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰা প্ৰথম ৰাজ্যখনৰ নাম কি ভাৰতত প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰা প্ৰথম ৰাজ্য কোনখন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ছিকিম মনত ৰাখিব ভাৰতত প্লাষ্টিক বেগৰ নিষিদ্ধ কৰা প্ৰথমখন ৰাজ্য হৈছে ছিকিম নেক্সট কুৱেশ্যনটিত আছে কোন চনত হাতী সংৰক্ষণ আইনখন গৃহীত হৈছিল কোন চনত হাতী সংৰক্ষণ আইন গৃহীত হৈছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1879 চনত মনত ৰাখিব 1879 চনত হাতী সংৰক্ষণ আইনখন গৃহীত হৈছিল নেক্সট কুৱেশ্যনটিত আছে মুলা গাভৰু কাৰ সৈতে যুঁজ দি মৃত্যুবৰণ কৰিছিল মুলা গাভৰু কাৰ সৈতে যুঁজ দি মৃত্যুবৰণ কৰিছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি তুৰ্বক মনত ৰাখিব তুৰ্বকৰ সৈতে যুঁজ দি মুলা গাভৰুৰ মৃত্যু হৈছিল নেক্সট কুৱেশ্যনটিত আছে গোপীনাথ বৰদলৈক কিমান চনত স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল গোপীনাথ বৰদলৈক কিমান চনত স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 1922 চনত মনত ৰাখিব গোপীনাথ বৰদলৈক 1922 চনত স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল নেক্সট কুৱেশ্যনটিত আছে অসমীয়া ব্যক্তিৰ দ্বাৰা প্ৰকাশিত প্ৰথম অসমীয়া বাতৰি কাকত কোনখন অসমীয়া ব্যক্তিৰ দ্বাৰা প্ৰকাশিত প্ৰথম অসমীয়া বাতৰি কাকত কোনখন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি অসম বিলাসিনী মনত ৰাখিব অসমীয়া ব্যক্তিৰ দ্বাৰা প্ৰকাশিত প্ৰথমখন অসমীয়া বাতৰি কাকত হৈছে অসম বিলাসিনী নেক্সট কুৱেশ্যনটিত আছে প্ৰথম ব্যক্তিগত দূৰদৰ্শন চেনেল কোনটো প্ৰথম ব্যক্তিগত দূৰদৰ্শন চেনেল কোনটো অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি এনি টিভি মনত ৰাখিব প্ৰথম ব্যক্তিগত দূৰদৰ্শন চেনেলটো হৈছে এনি টিভি নেক্সট কুৱেশ্যনটিত আছে কলিকতাৰ পৰা প্ৰকাশিত প্ৰথম অসমীয়া আলোচনী কোনখন কলিকতাৰ পৰা প্ৰকাশিত প্ৰথম অসমীয়া আলোচনী কোনখন অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ জনাকী মনত ৰাখিব কলিকতাৰ পৰা প্ৰকাশিত প্ৰথমখন অসমীয়া আলোচনী হৈছে জনাকী নেক্সট কুৱেশ্যনটিত আছে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা অসমীয়া ছবি কি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া ছবি কি অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি পুবেৰুণ মনত ৰাখিব আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথমখন অসমীয়া ছবি হৈছে পুবেৰুণ নেক্সট কুৱেশ্যনটিত আছে অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী মহিলা সংগীত পৰিচালক কোন আছিল অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী মহিলা সংগীত পৰিচালক কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি মনিষা হাজৰিকা মনত ৰাখিব মনিষা হাজৰিকাই আছিল অসম চলচ্চিত্ৰৰ প্ৰথমগৰাকী মহিলা সংগীত পৰিচালক নেক্সট কুৱেশ্যনটিত আছে প্ৰাৰম্ভিক সময়ত
অসমত কোনজন ব্ৰিটিছ বিষয়াই শিক্ষা ব্যৱস্থা প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল? প্ৰাৰম্ভিক সময়ত অসমত কোনজন ব্ৰিটিছ বিষয়াই শিক্ষা ব্যৱস্থা প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ডেভিড স্কটছ। মনত ৰাখিব, অসমত ডেভিড স্কটে প্ৰথমে শিক্ষা ব্যৱস্থা প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে, কোনখন প্ৰথম অসমীয়া ৰঙীন ছবি? কোনখন প্ৰথম অসমীয়া ৰঙীন ছবি? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ভাইটি। মনত ৰাখিব, প্ৰথম অসমীয়া ৰঙীন ছবিখন হৈছে ভাইটি।